নমস্কাৰ। বহুদিনৰ বিৰতিৰ মূৰত আপোনালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এপাহ অপ্ৰাকৃতিক গোলাপ এই কাহিনীটো নৱম খণ্ডটিলৈ আজি মই আপোনালোকৰ আগত উপস্থিত হৈছোঁ। আহকচোন আমি নৱম খণ্ডটিলৈ আগবাঢ়োঁ। বহু অপেক্ষাৰ মূৰত এজাক বৰষুণে প্ৰকৃতিৰ তৰুতৃণ জীৱ জন্তুক যেনেকুৱা প্ৰশান্তি প্ৰদান কৰে, যেন তেনে অনুভূতিৰ বন্যা বোৱালে নৱজাতকৰ আগমনেও তগৰ তপস্যাৰ হৃদয় মূৰলৈ। ডাৱৰৰ পানীয়ে যেনেকৈ গছ বিৰিখৰ ডালপাত ফল ফুলত লাগি থকা ধূলি মাকতিৰ বহুদিনীয়া লেতেৰা কৰাল ধোৱাই নি প্ৰকৃতি পৰিষ্কাৰ আৰু উজ্জ্বল কৰি তোলে, ঠিক সেইদৰেই সন্তানটিৰ জন্মই তেওঁলোকৰ জীৱনৰ অন্ধকাৰ সদৃশ বেজাৰবোৰ আঁতৰাই যেন পোহৰাই তুলিলে মনবোৰ। কেৱল তগৰ তপস্যাৰে নহয়, গোটেই পৰিয়ালটিৰ সকলো সদস্যৰ কাৰণে নৱজাতক হৈ পৰিছিল সুখ, শান্তি, মৰম, স্নেহৰ লগতে কৰ্মপ্ৰেৰণাৰ উৎস। সেয়ে তগৰৰ দেউতাক মাণিক চন্দ্ৰ বৰুৱাই মনৰ আনন্দতে নাতি ল'ৰাৰ নাম ৰাখিলে বৈভৱ। প্ৰথম অৱস্থাত নামাকৰণক লৈ তগৰৰ মাতৃ আৰু তপস্যাৰ মন অলপ কুশাৰী আছিল। তেওঁলোকে অতি আধুনিক বিশেষ কিবা নাম এটা ৰখাটো বিচাৰিছিল, কিন্তু তেওঁলোকৰ মতামত লোৱা ব্যক্তিৰ সংখ্যা সীমিত আছিল, কিয়নো তগৰ আৰু ভোগেশ্বৰেও তগৰৰ দেউতাক মাণিক চন্দ্ৰ বৰুৱাই দিয়া নামটোকে ৰাখিবলৈ ইচ্ছুক আছিল। অৱশ্যে বিষয়টোৱে বৰ বেছি বিস্তৃতি ৰূপ নাপাইছিল। সকলোৱে মাণিক চন্দ্ৰ বৰুৱাৰ কথাতে সহমত পোষণ কৰিলে। ফলত বিষয়টি সিমানতে নিষ্পত্তি হ'ল। সময় গতিশীল। সময়ৰ ডেউকাত উঠি মাণিক চন্দ্ৰ বৰুৱাৰ বংশৰ উত্তৰাধিকাৰী বৈভৱে এখুজি দুখুজিকৈ জীৱনৰ বাট বুলিলে। ককাক আইতাকেও মনৰ জোখাৰে নাতি ল'ৰাৰ লগত খেলিলে। থুনুক থানাক ফুটুকি নুফুটু মাতেৰে কোৱা শিশুৰ কথা অমৃত হৈ কাণেৰে প্ৰৱেশী হৃদয় জোৰালে। নাতিয়ে হাঁহিলে হাঁহে, নাতিয়ে কান্দিলে কান্দে। ককাক আইতাকৰ এনেহেন অৱস্থা। তাৰ মাজতে যদি সামান্য পানী লগা বা জ্বৰ চৰ্দিয়ে অলপমান আলাসৰ লাৰু ককাক আইতাকৰ হিয়াৰ আমঠু বৈভৱক স্পৰ্শ কৰিলে, তেনেহলে গোটেই ঘৰখন কাহ পৰি জিন গৈ গোমোঠা হৈ পৰে। বৈভৱৰ মিঠা হাঁহি কলৰৱতহে বাকীসকলৰ মনৰ বেলি উদয় হয়। শিশুৱেই হৈছে ঈশ্বৰৰ সকলোতকৈ সুন্দৰ আৰু উৎকৃষ্টতম সৃষ্টি। শিশুৱেই হয়তো একমাত্ৰ শক্তি, যি শক্তিয়ে মানৱ হৃদয়ৰ বিশাল বিশাল ঘৃণাৰ পাত্ৰবোৰ পখালি অমৃতৰ ধাৰা প্ৰবাহিত কৰিব পাৰে হৃদয়ৰ পৰা হৃদয়লৈ। হাঁহি কান্দোন চাহ পোহৰৰ অপূৰ্ব মিলনৰ মাজেৰেই শিশু বৈভৱ লাহে লাহে কৈশোৰৰ ফালে আগুৱালে। বৈভৱৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ বাবে কি কৰিব, ক'ত নামভৰ্তি কৰাব ইত্যাদি কথাৰ আলোচনাৰে মুখৰ হৈ থাকে। এফালে তগৰ তপস্যাৰ শুৱনি কথা, আনফালে নাতি ল'ৰাক মাজত লৈ ককাক আইতাকৰ শীতল পাতি। যেন দুটা শিবিৰত দুটা বিপ্লৱী গোটে। ককাক আইতাকৰ শিবিৰত আলোচনা পোনাটি গাঁৱৰে চৰকাৰী শিক্ষানুষ্ঠান নাহৰতলী প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰাই দিলে শিক্ষা গ্ৰহণো হ'ব আৰু নাতি ল'ৰাটো ককাক আইতাকৰ চকুৰ আগত থাকিব। আনহাতে মাতৃ তপস্যাৰ মনত পুত্ৰক লৈ অলেখ কল্পনা। বৰ্তমান সময়, সমাজৰ দ্ৰুত পৰিৱৰ্তিত ৰূপ আদি কৰি এশ এপুৰি ভাৱনাৰ বাবেই আশা কৰিছে তপস্যাই আৰু ভাবিছে ব্যক্তিগত খণ্ডৰ কোনো বিশেষ বিদ্যালয়ত অধ্যয়ন কৰিলেহে বৈভৱৰ শিক্ষা সঠিক হ'ব। তেতিয়াহে যেন সন্তানৰ ভৱিষ্যত সুৰক্ষিত হ'ব ধৰণৰ চিন্তাই তপস্যাক
কিছু পৰিমাণে আমনি কৰিছে। টগৰে কিন্তু কোনোটো শিবিৰতে সহযোগিতা বা অংশগ্ৰহণ কিংবা তেনেকুৱা বক্তব্য ৰখা নাই। সি নিৰীক্ষণ কৰিছে, লগতে অনুধাৱন কৰিবলৈ যত্ন কৰিছে তাৰ মাক দেউতাকে কি ভাবিছে আৰু পত্নী তপস্যাৰ চিন্তাত যুক্তি কিমান। টগৰে আৰু ভাবিছে যুক্তি পৰিহাৰ কৰিও যদি কেৱল পত্নীক সন্তুষ্ট কৰিবলৈকে ব্যক্তিগত বিদ্যালয়ত বৈভৱক নামভৰ্তি কৰাই দিয়াৰ কথা ভবা হয়, তেতিয়াতো কথাটো সহজ নহ'ব। কিয়নো সেউজীয়া পাহাৰটোৰ নামনিত অৱস্থিত সিহঁতৰ গাঁও নাহৰতলীটো বাদেই ওচৰ পাজৰ কোনো ঠাইতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে গজালিয়েই মেলা নাই। আনহাতে চহৰৰ পৰা বহু নিলগৰ নাহৰতলী গাঁৱৰ পৰা চহৰলৈ যাবলৈ কোনো ধৰণৰ সুচল যাতায়াত ব্যৱস্থা অদ্যপি বাহাল কৰিব পৰা হোৱা নাই। ব্যক্তিগত যান বাহনেৰেহে চহৰৰ লগত যোগাযোগ কৰিব লগা পৰিস্থিতিৰ ভুক্তভোগী নাহৰতলী। ভাড়াত লোৱা বাহনেৰে সদায় যাতায়াত কৰিব পৰাকৈ কৃষিজীৱী টগৰ সামৰ্থ্যৱান নহয়। আনহাতে ব্যক্তিগত বিদ্যালয়ৰ লগত টকা পইচাৰ দিশটো মুখ্য ৰূপত আছেই, থাকিবই। সেই ধৰণেৰে নিজৰ মনতে টগৰে ফঁহিয়াই চাই তপস্যাৰ পৰা অহা ব্যক্তিগত বিদ্যালয়ৰ প্ৰস্তাৱটোৰ ওপৰত চিন্তন কৰা স্থগিত ৰাখি চৰকাৰী বিদ্যালয়ৰ বিষয়ে ভাবিবলৈ মন গ'ল। যিটো পৰামৰ্শ ইতিমধ্যে টগৰে মাক দেউতাকৰ পৰা পাইছে। চৰকাৰী বিদ্যালয়ৰ কথা ভাবোঁতেই টগৰে নিজে পঢ়া নাহৰতলী প্ৰাথমিক বিদ্যালয়খনৰ কথাকে পোনে পোনে তাৰ মনলৈ আহিল। লগে লগে তাৰ মনটো শৈশৱলৈ ঢাপলি মেলিলে। মনটো পুলকিত হৈ উঠিল যেতিয়া শৈশৱৰ ভাল লগা মুহূৰ্তৰ স্মৃতিবোৰ কথাছবিৰ কাহিনীৰ দৰে এটাৰ পিছত আন এটাকৈ তাৰ মনৰ দাপোনত জিলিকি উঠিল। মনটো শৈশৱৰ অলিয়ে গলিয়ে ভ্ৰমি ফুৰি আপোন পাহৰা হৈ পৰিছিল। পাঠশালাৰ সহপাঠী লগৰীয়া সমনীয়া বন্ধুৰ লগত পাৰ কৰা সোণোৱালী সময়ৰ হাঁহি কান্দোন, আনন্দ অভিমান, খেলা ধূলা, পাহাৰী নিজৰাটোৰ সাঁতুৰি নাদুৰি কৰা ধেমালিবোৰৰ কথা, গাঁৱৰ নামঘৰত ৰাতি উপভোগ কৰা ভাওনাখন, পিছদিনা সমনীয়াৰ লগত মূৰত ঢকুৱাৰ মুকুট আৰু গাত কলাপাতৰ পোছাক পিন্ধি গোহালি ঘৰৰ বিলাপ পয়াৰ লেচাৰী দুলৰীৰ একাকাৰ কৰি কৰা অভিনয়ৰ মাজেৰে বিমল আনন্দ লভা কথাবিলাকে টগৰক বৰ্তমানৰ পৰা বিচ্ছিন্ন কৰি বহু সময় ৰাখিলে। এইদৰে টগৰ বহু সময় বহি থাকিল, চিন্তা কৰি থাকিল, মনৰ ভিতৰতে হাঁহিলে, মনৰ ভিতৰতে যেন মনটো বিষাদ হৈ গ'ল। এই ধৰণে এক পৰিস্থিতিৰ দোমোজাত পৰি টগৰে তন্ময় হৈ একেথৰে ক'ৰবালৈ চাই কথাবিলাক ভাবি থাকিল। বহু সময় এনেকৈ গ'ল। টগৰৰ মাকে টগৰক মাত দিলে, কিন্তু টগৰে মাকৰ উপস্থিতি উমান নাপালে। মাকে পুনৰ মাতিলে, টগৰ। এইবাৰ যেন টগৰ ডালৰ পৰাহে সৰি পৰিল। সি শৈশৱৰ ধেমালি এৰি এতিয়া ডেকাটো হ'ল মাকৰ ওচৰত। সম্বিত পাই সন্মুখতে মাকে তাৰ মুখলৈ অবাক হৈ চাই থকা দেখি মাকক সি সুধিবলৈ মনতে ভাবিলে, মায়ে বাৰু মোৰ মুখলৈ কিয় এনেকৈ প্ৰশ্নবোধক ভাৱত চাই আছে। টগৰে এইবাৰ মাকক সুধিয়েই পেলালে, মাও, একেথৰে মোলৈ কি চাই আছ? টগৰৰ প্ৰশ্নৰ বিপৰীতে মাকে তাক ওলোটাই প্ৰশ্ন কৰিলে, বোলো তই ক'ৰবাত ভাওনা চাওনা কৰিছ নেকি? টগৰ মাকৰ প্ৰশ্নত আচৰিত হ'ল আৰু মাকক ক'লে, নাই কৰা, কিন্তু তই কিবা বচন মতা নিচিনা শুনিলোঁ, সেইকাৰণেহে সুধিলোঁ। মাকৰ কথাত টগৰ কিছু আচৰিত হ'ল আৰু হাঁহি উঠিল। সেয়ে মাকক আকৌ সুধিলে, কি বচন মতা কথা শুনিলি অ' মা? মোৰ একো মনত নাই অ' টগৰ, মাকে সহজভাৱে উত্তৰ দি টগৰক পুনৰ সজল নয়নেৰে সুধিলে। টগৰ? মাকৰ মাতত টগৰে আগ্ৰহেৰে সহায় দি ক'লে, অ' মা, পোনাতিৰ নামভৰ্তিৰ কথাটো কি ভাবিলি? দেউতাৰে কৈছে দেৰি কৰিলে শুভ মুহূৰ্ত পাৰ হৈ যাব। কথাকেইটা কৈ কৈ টগৰৰ কাষতে মাক বহিল।
মই সিদ্ধান্তই ল'ব পৰা নাই মা। কি যে কৰোঁ। টগৰৰ হুমুনিয়াহ এটা সৰি পৰিল। সেই হুমুনিয়াহৰ শব্দত মাতৃ হৃদয় যেন আলোড়িত হৈ পৰিল। টগৰৰ পিঠিত মৰমেৰে হাত বুলাই মোহাৰি দিলে। মাতৃৰ হাতৰ পৰশত টগৰৰ মন প্ৰাণ সজীৱ হৈ পৰা যেন অনুভৱ হ'ল। টগৰৰ মূৰৰ চুলিত আঙুলি বুলাই মাকে স্নেহসনা বুজনি দিলে। চৰকাৰী বিদ্যালয়ত নিজৰ ভাষাতে কিতাপ পঢ়ি হৰকান্ত বৰদেউতাৰৰ ল'ৰা প্ৰাণজিতে সুনাম কৰিছিল। সকলোৱে মৰম আৰু আশীৰ্বাদ কৰিছিল। সেই মৰম আৰু আশীৰ্বাদ লৈ সি আগবাঢ়িছিল। এতিয়া সি হেনো ডাঙৰ চৰকাৰী বিষয়া। মাকৰ কথাত সঁহাৰি দি সি ক'লে, মা, প্ৰাণজিত দাদা ACS বিষয়া হৈ এতিয়া কৰ্মৰত হৈ আছে। এতিয়া ADC হৈ কোনোবা এখন জিলাত আছে। অকল তেওঁৱেই নহয়, আমাৰ গাঁৱৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষা লোৱা বহুতো ল'ৰা দায়িত্বশীল ব্যক্তি হিচাপে জিলিকি আছে। আচলতে কি জান, মাতৃভাষাত শিক্ষা ল'লে মন মগজু সবল হয় বুলি দেউতাৰে বাৰে বাৰে দোহাৰি আছে। হয় দে মা, বৈভৱক আমাৰ গাঁৱৰ নাহৰতলী প্ৰাথমিক বিদ্যালয়তে নামভৰ্তি কৰিম। টগৰৰ কথাৰ লগে লগে মাকৰ চকুমুখ উজলি উঠিল। তেওঁলোকৰ মনৰ কথাত টগৰৰ সমৰ্থন পাই মাকে টগৰৰ কপালত হৃদয়ৰ পৰা ওলোৱা আশীৰ্বাদৰ এটি চুমা আঁকি দেউতাৰক কংগৈ ৰ বুলি মাক খৰধৰকৈ টগৰৰ কোঠাৰ পৰা ওলাই গ'ল। টগৰে একেথৰে মাক ওলাই যোৱাৰ ফালেদি চাই থাকিল। ভাবিলে, মাকহঁতৰ হৃদয়ে কি বিচাৰিছে আৰু সিহঁতে কি ভাবি আছে। এই অকণমান শান্তি যদি তেওঁলোকে নাতি ল'ৰাটোক গাঁৱৰ স্কুলখনতে দিলে পায়, তেনেহ'লে সেই শান্তিকণনো সিহঁতে কিয় দিব নোৱাৰিব। আৰু স্কুল বুলিতো কথা নাই। মূল কথা হৈছে অভিভাৱকসকলে শিশুৰ প্ৰতি কেনেধৰণে দায়িত্ব লৈছে, শিক্ষকসকলে কেনেকৈ শিকাইছে আৰু সেই ছাত্ৰই কেনেধৰণে অনুশীলন কৰিছে, সেইটোহে মূল কথা। গতিকে নাহৰতলী প্ৰাথমিক বিদ্যালয়ত তেওঁৰ ল'ৰাটোক পঢ়াবলৈ দিলে কেতিয়াও তাৰ ক্ষতি হ'ব নোৱাৰে, য'ত তাৰ মাক দেউতাকৰ অফুৰন্ত আশা আৰু আশীৰ্বাদ নাতি ল'ৰাৰ ওপৰত সদায় থাকিব আৰু আছে। ককাক আইতাকে বিচৰা ধৰণে নাতি ল'ৰা বৈভৱৰ আনুষ্ঠানিক শিক্ষাৰ গজালি মেলিলে নাহৰতলী প্ৰাথমিক বিদ্যালয়ত। বিদ্যালয়ৰ শিক্ষাগুৰুৰ চৰণত সেৱাৰে শিশু বৈভৱে আৰম্ভ কৰিলে জীৱনৰ আদিপাঠ। সমনীয়া লগৰীয়াৰ লগত খেলি ধূলি শৈশৱৰ ৰঙেৰে ৰাঙলী হ'ল বৈভৱৰ হৃদয়। সকলো জল্পনা কল্পনাৰ ওৰ পৰিল নামভৰ্তিৰ ক্ষণত দিয়া মাংগলিক উৰুলিত। শিশু বৈভৱৰো থুনুক থানাক মাত হেৰাল পাঠশালাৰ পদূলিত। বৈভৱ পাঠশালালৈ গ'ল। লাহে লাহে দিন আগুৱালে, সময় বাগৰিল। তাৰ পিছতনো কি হ'ল, এই সম্পৰ্কীয় কাহিনীটো পৰৱৰ্তী খণ্ড 10ম খণ্ডত আমি জানিবলৈ চেষ্টা কৰিম। শ্ৰোতা দৰ্শকসকল, এইখিনিতে আপোনালোকক অনুৰোধ এটা কৰোঁ, মোৰ চেনেলটো চলাই নিবলৈ আপোনালোকৰ আশীৰ্বাদ অতিকে প্ৰয়োজন। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কেনেকুৱা লাগিছেনো, ভাল লাগিছেনে বেয়া লাগিছে কমেণ্ট কৰিব। বন্ধু বান্ধৱলৈ এই ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আৰু বেল আইকনটো হেঁচি দিব, যাতে মই 10ম খণ্ডটো যেতিয়া বনাম সেই 10ম খণ্ডটিৰ নটিফিকেশ্যন